নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ পিলাছ অফিচিয়েল চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এটি বিশেষ ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া ইলেকশ্যনৰ সময়ত কাৰণে মই কিছু ভিডিঅ' এটা এনেই চুপতি মনোৰঞ্জনৰ কাৰণে এণ্টাৰটেইনৰ কাৰণে মই বনাবলৈ আৰম্ভ কৰিছোঁ। গতিকে আজিৰ অনুষ্ঠানটো আৰম্ভ কৰাৰ লগতে মোৰ বিশেষ লগৰীয়া এজন আছে, মোৰ মৰমৰ ভাইটি কানুৱে ওচৰত আছে। ঐ কানু ভালা ক'ত গ'ল? এই ল'ৰাটো ক'ত গ'ল? কানু ক'ত আছে? দাদা আহি আছো আহি পালো। কি হ'ল দাদা? মই আহিছো নহয়। এই ল'ৰাটো সঁচাকে কি হ'ল দাদা কওক। এফালা তই ক'ত আছিলে? ক'ত আছিলি? কাৰ ঘৰত আছিলি? সেয়া ৰবীনহঁতৰ ঘৰত আছিলো। এই মাষ্টৰ ঘৰত আছিলে নেকি? কি কৰিছিলে? তাত বোলে কিবা কিবি ফৰ্ম ফিল আপ কৰিছে বোলে, বিজেপিৰ পৰা দিয়া, সেইটোকে ফিল আপ কৰি আছিলো। কি ফিল আপ কৰিছিলে? কিবা পাহৰি যায়। অৰুণোদয় ফিল আপ কৰিলো। অৰুণোদয়? এই অৰুণোদয়টো এইটো ল'ৰাৰ নহয়, ছোৱালীৰহে হয়। হয় নেকি? আমি ফিল আপ কৰিব পাৰি বুলিহে আমি ফিল আপ কৰিছো। এনেই ফৰ্মখন নষ্ট কৰিলি। এইটো মাইকী মানুহৰ আৰু ফিল আপ কৰিছিলো দাদা, আৰু বহুত আছে ফৰ্ম। কি কৰিম? কি আৰু ফিল আপ কৰিছিলে? আৰু ফিল আপ কৰিছিলো দাদা, আৰু বহুত আছে ফৰ্ম। নেকি? কি কৰিছিলে? কি ফিল আপ কৰিছিলে? আপুনি লাগিব নেকি? কি ফিল আপ কৰিছিলে? নিযুত মইনা আঁচনি? বুৰ্ফক, এই নিযুত মইনা আঁচনিটো এইটো ল'ৰা নহয়, এইটো ছোৱালীৰ হয়। দাদা এই ছোৱালীৰ ড্ৰেছ পিন্ধি ফিল আপ কৰিলে বেছি ভাল হৈছিলে নেকি? নহয়, ছোৱালীৰ ড্ৰেছ পিন্ধি ফিল আপ কৰিলে নহ'ব নহয়। সেইটো ছোৱালী মানুহে ফিল আপ কৰে। এই ল'ৰা মানুহ তই ছোৱালী বিচাৰিছে নেকি? মানে বিয়া পাতিব মন গৈছে, সেইটো কাৰণে নিজত মইনা ফিল আপ কৰিছে নেকি? বাদ দিয়া, তোমাৰ বিয়া পাতা বাদ দিয়া। এই হিমন্ত মামাক এপ্লিকেশ্যন নিদিয়া কেলে? এই আজমল নে কি কয়, ইয়াক বিয়া পতাৰ সিদ্ধান্ত কৰাৰ আঁচনি চলি আছে বুলি পাৰ্মিশ্যন দি আছে নহয়। এপ্লিকেশ্যন দি দিয়া, সোনকালে হৈ যাব। বিয়াৰ কাৰণে চিন্তা নকৰিবি। এই মামাক এপ্লিকেশ্যন কৰি দিয়ক, এয়া মামাক কৈ দিব নহয়, মই কৈ দিম। মামা, এই হিমন্ত মামা এফালে এই বিয়া পাতিও খুজিছে, এফালে কৈ দিয়কচোন। এই আজমল নে কিবা বিয়া পতাৰ কিবা পাৰ্মিশ্যন দি আছে, কৈ দিয়ক। আজি আজমলক গ্ৰীণ ছিগনেল দিছো, বিয়া পাতক। মোৰ বিষয়ে কিবা নকওঁ নেকি মামাই? দাদা এইটো মামাক কৈ দিয়কচোন বাৰু। বিয়াৰ কাৰণে চিন্তা নকৰিবি, এই মামাক এপ্লিকেশ্যন কৰি দিয়ক, এয়া মামাক কৈ দিব নহয়, মই কৈ দিম। কিন্তু এই লোকসভা ইলেকশ্যনৰ আগত তাৰ পিছতে বহু বিবাহ বন্ধ হৈ যাব। এতিয়ালৈকে বন্ধ হোৱা নাই, গতিকে এতিয়ালৈকে বিয়া পাতিব পাৰে। ৰকি আৰু তেওঁ মিলি যি বিয়া পাতি থাক। এতিয়ালৈকে চলি আছে নেকি মামা? এতিয়ালৈকে বন্ধ হোৱা নাই, গতিকে এতিয়ালৈকে বিয়া পাতিব পাৰে। দুইজনে জিকিলে ভাল হ'ব নেকি মামা? যোনে জিকে আমাৰনো কি যায়? কোনে জিকিলে বেছি ভাল হ'ব মামা? সেইটো ক'ব অলপ দিগদাৰ। আজমল জিকিলে ভাল হ'ব, দেশখন অলপ দিল্লীত পৰিব, ইয়াত উৎপাত কৰি নাথাকিব, শান্তিত থাকিব, মানুহে শান্তি পাব। ৰকিবুল হুছেইন জিকিলে গড়বিলাকে শান্তি পাব যে ইয়াত নাথাকে আৰু দিল্লীতে থাকিব। গতিকে আজমল ৰকি এটাই বস্তু আৰু। আচ্ছা মামা, বিজেপি দুইটা মাল একেই। মামা, বিজেপিৰ যে এটা ধুনীয়া গান আছিলে, সেই গানটো কি আছিলে? সেইটো এবাৰ গাই আপুনি নাচি দিয়কচোন, আমিও নাচিবলৈ মন গৈছে নহয়। আমিও নাচিম, আপুনি নাচিলে আমিও নাচিম। মামা গানটো ক'ত লিখা আছিলে বাৰু? ক'ত আছে গানটো? মামা সেইবিলাক বাদ দিয়া, মনটো বহুত ভাল লাগিছে, নাচি বহুত ভাল লাগিছে। নাচি দিয়কচোন, অকণমান ফূৰ্তি কৰি লওঁ।
নাচিব দিয়া না মামাই চব সমস্যা সমাধান কৰি দিব তুমি মামাক আনন্দেৰে পাৰ কৰিব দিয়াচোন বিদায় দিয়াচোন বাৰু এবাৰ বিজেপি চৰকাৰ আমাৰ সভ্যতাক জীয়াই ৰাখিবলৈ আই অসমীক সুৰক্ষা দিবলৈ কি কথা কৈ আছে মানুহ বিদায় দি গ'ল মানুহ গুচি গ'ল গান বন্ধ কৰা। অখিল গগৈ আৰু হৰেক মালৰ মাজত একো ডিফাৰেঞ্চ নাই তেওঁ হৰেক মাল টাইপ হৈ গৈছে বৰ্তমান তেওঁতো কথা বতৰাৰ পৰা আপুনি এইটোৱে গম নাপাব যে তেওঁ কোন পাৰ্টিত এতিয়া অখিল গগৈ কথাত গুৰুত্বই নিদিব তেওঁ কোন পাৰ্টিত আছে মামাই হিন্দীটো ক'ব জানে এয়া ক'বলৈ আৰম্ভ কৰিলেই মামাই হিন্দীত কৈ बनर्जी ने पूरा तो दरवाजा ही खोल दिया बांग्लादेश से जितना लोग आना है आओ मतलब ये डेमोक्रेसी है अपीसमेंट इज डेमोक्रेसी राम मंदिर का उत्सव में नहीं जाना ये क्या डेमोक्रेसी है डेमोक्रेसी मतलब एंटी हिंदू ये है क्या तो ऐसा नहीं चलता है ऐसा नहीं चलता এইবিলাক বাদ দিয়া মামা চব মানুহ হিন্দী কথা নাজানে নাচিলেহে ভাল লাগে এই দাদা সাংবাদিকক এনেকৈ কথা নকব দেই সাংবাদিকে বহুত কথা জানে এনেকৈ নকব এই কানু কি কথা কৈ আছে গানটো লগা না গানটো লগা গানটো লগা শিৱসাগৰৰ বিধায়ক আহি আছে দাদা বুলি মাতিছো অখিল দা এফালে আমাৰ আচ্ছা আপুনি হিমন্ত মামাক চেলেঞ্জ কৰি কৈছিলে বোলে মই হিমন্তক চেলেঞ্জ কৰিছো কি কৈছিলে বাৰু মামাই কেতিয়াবা নামাজ পঢ়িবলৈ যায় বোলে এই কথাটো সঁচা নেকি বাৰু তুমিতো মাজে মাজে নামাজ পঢ়িবলৈ যোৱাই তুমিতো তেল মাৰিবলৈ যোৱাই আমি তেল মাৰিবলৈ যোৱা নাই আমি সংস্কৃতিক সন্মান কৰিবলৈ গৈছো কিন্তু মামাই বহুত বিহু নাচিব জানিবলৈ আকৌ এবাৰ মোদী চৰকাৰ বুলি যে নাচি গাইছে সেইটোৰ সন্দৰ্ভত আপুনি কি ক'ব মই বিহু নাচিব জানো হিমন্তই যদি বিহু নাচিব জানে মোৰ লগত বিহু নাচিবলৈ আহক যোৰহাটলৈ আহক শিৱসাগৰলৈ আহক একেলগতে ঢোল বজাই বিহু নাচিম তেওঁ যদি পাৰে তেতিয়াহ'লে তেওঁ কম অসমীয়া নহ'লে তেওঁ 2 নম্বৰী অসমীয়া তেনেকুৱা সাম্প্ৰদায়িক অসমীয়া কামক নালাগে গৌৰৱ গগৈ জিকিব গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ জিকাটো খাটাং হৈ পৰিছে আপোনালোকে নিশ্চিন্ত হৈ থাকক আৰু সৰ্বানন্দ সোণোৱালে ইমান ভয় খাইছে যে আজিৰ দিনটোত সৰ্বানন্দ সোণোৱালৰ টোপনি নাইকিয়া হৈ গৈছে যোৰহাট লোকসভা সমষ্টিত আপোনালোকতো সকলোৱে জানে যে গৌৰৱ গগৈ জিকিবই গগৈ জিকিলে আপুনি কি কৰিব বাৰু কেনেকৈ নাচিব মজা এনেকৈ কৰিব লাগে আচ্ছা এই ভিডিঅ'টো এনেকৈ গুচি গ'ল আনন্দ মনেৰে আমি এই ভিডিঅ'টো আপোনালোকক সকলোকে দৰ্শকসকলক কৈছোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি বিচাৰিছোঁ পিছৰ ভিডিঅ'ত আনটো ভিডিঅ'ত ইয়াতকৈ ধুনীয়া ভিডিঅ' শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আকৌ মই তেনেকৈ বেলেগ মনত ভাবি এই ভিডিঅ'টো কৰা নাই মোৰ প্ৰতি আপত্তি একো কৰিব নালাগে বা কোনো বেয়া ভাবি ক'ব নালাগে গতিকে আপোনালোকক সকলোলৈকে মোৰ ফালৰ পৰা জনাইছোঁ এই ভিডিঅ'টো কৰিছোঁ মনোৰঞ্জনৰ কাৰণে গতিকে সকলোৱে মোক কোনো দুখ নিদিব কোনো এই ভিডিঅ'টোক লৈ কণ্ট্ৰভাৰ্চি নচলিব গতিকে সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ সকলোকে গতিকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে কোনো মোক বেয়া ভাবি নাথাকিব বা বেয়া মাত নামাতিব বুলি ভাবিছোঁ যদি সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে কিছু হ'লেও মনোৰঞ্জনৰ কাৰণে ভাল হৈছে গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি বিচাৰিছোঁ পিছৰ ভিডিঅ'ত আনটো ভিডিঅ'ত ইয়াতকৈ ধুনীয়া ভিডিঅ' শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম সকলোলৈকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰি মোৰ এই ভিডিঅ'টো সামৰিছোঁ বাই